21 ফেব্ৰুৱাৰীৰ পৰা মঙলদৈত বৰ্ষীয় বৰসভা 22 জন পুৰোহিতে কৰিব পূজা 24 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে দিব পূৰ্ণাহুতি মঙলদৈ বেজপাৰত 5 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দশম বৰসভালৈ মাজত মাত্ৰ এটা দিন বাকী অহা 21 ফেব্ৰুৱাৰীত মাংগলিক অনুষ্ঠানেৰে আৰম্ভ হ'ব বৰসভা প্ৰতি 12 বছৰৰ ব্যৱধানত দৰং জিলাৰ মঙলদৈ বেজপাৰা বৰপথাৰত অনুষ্ঠিত হৈ আহিছে এই বৰসভা তথা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ এবাৰ অহা 21, 22, 23, 24 আৰু 25 ফেব্ৰুৱাৰীত 5 দিনীয়া কাৰ্যসূচীৰে দ্বাদশবৰ্ষীয় দশম বৰসভা অনুষ্ঠিত হ'ব ইতিমধ্যে 20 কোটি টকাৰ বাজেট ধাৰ্য কৰি উদ্যোক্তাসকলে দিন ৰাতি একাকাৰ কৰি বৰসভা সফল কৰাৰ বাবে উঠি পৰি লাগিছে দশম বৰসভা আহ্বায়ক সমিতিৰ সভাপতি তিলক চন্দ্ৰ কলিতা আৰু সম্পাদক হেমন্ত কলিতাই জনোৱা মতে ইতিমধ্যে গুৰুজ্যোতি দাসক সভাপতি কুলেন্দ্ৰ ডেকা ৰামেশ্বৰ কলিতাক কাৰ্যকৰী সভাপতি মুকুল কলিতাক মুখ্য সম্পাদক প্ৰবীণ কুমাৰ কলিতা আৰু দুৰ্লভ কুমাৰ কলিতাক সম্পাদক হিচাপে লৈ এখন বৃহৎ শক্তিশালী সমিতি গঠন কৰা হৈছে উদ্যোক্তাসকলে জনোৱা মতে 21 ফেব্ৰুৱাৰীৰ পুৱা 7:30 বৰসভা উপলক্ষে 10খন পতাকা উত্তোলন কৰা হ'ব ইয়াৰে মুখ্য পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে আনহাতে কলিতা সন্মিলনৰ পতাকা উত্তোলন কৰিব অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠীৰ সন্মিলনৰ পূব মংগলদৈ শাখাৰ সভাপতি তিলক চন্দ্ৰ কলিতাই নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7 মই দৰঙৰ সমূহ সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমাৰ মাজত আহি তেখেতসকলে আমাৰ এই বৰসভাৰ প্ৰচাৰৰ কাৰণে যি ব্যৱস্থা লৈছে তাৰ কাৰণে প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আজি আমাৰ মূল উদ্দেশ্য হ'ল 100 বছৰৰ পৰা চলি অহা বৰসভা এইবেলি দশমবাৰৰ বাবে আমি 2024 চনৰ আগন্তুক 21 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ কাৰণে আয়োজন কৰিছোঁ আমাৰ এই বৃহৎ আয়োজনৰ বাবে যাতে অসমৰ ধৰ্মপ্ৰাণ ৰাইজে গম পায় আৰু আমাৰ এই সহযোগত তেখেতসকলে যেন সহযোগ কৰে তাৰ বাবে আমি প্ৰচাৰৰ কাৰণে আপোনালোকক ইয়ালৈ মাতি পঠাইছোঁ কেনেকুৱা আপোনালোকৰ কাৰ্যসূচী বা কোন আহিব কোন দিনৰ পৰা আমাৰ কাৰ্যসূচী 21 তাৰিখৰ পৰা 25 তাৰিখলৈ 21 তাৰিখে আমাৰ বিভিন্ন উদ্বোধনী কাৰ্যসূচী আছে তাৰপিছত আছে আমাৰ ভোটা প্ৰজ্বলন 6 বজাত ভোটা প্ৰজ্বলন হ'ব তাৰপিছত অধিবাস আৰম্ভ হ'ব আৰু 21 তাৰিখে ৰাতি লখিমপুৰ জিলাৰ এটা খুলীয়া ভাওনা দলে খুলীয়া ভাওনা প্ৰদৰ্শন কৰিব আৰু আমাৰ পৰম্পৰাগত এটা নিয়ম আছে যে ইয়াত প্ৰথম দিনাখনে খুলীয়া ভাওনা প্ৰদৰ্শন কৰিব লাগে তাৰপিছত দ্বিতীয় 22 তাৰিখে আমাৰ 7 বজাত পানী তোলা হ'ব পানী তোলাৰ পিছতে আমাৰ সূৰ্যাগ্নি আহৰণ কৰি যজ্ঞ আৰম্ভ হ'ব আৰু সেই যজ্ঞৰ আহুতি 8 বজাৰ পৰা আহুতি প্ৰদান কৰিব 9:30 বজাত ইয়াৰ পৰা এটি শোভাযাত্ৰা যাব মঙলদৈ সনাতন ধৰ্ম মন্দিৰলৈ আৰু শোভাযাত্ৰা উদ্বোধন কৰিব মাননীয় সাংসদ দিলীপ শইকীয়াদেৱে তাৰপিছত আমাৰ দিনটো 4 বজালৈকে আহুতি চলি থাকিব দুপৰীয়া এখন ধৰ্মালোচনী সভা আছে ধৰ্মালোচনী সভাত বক্তা হিচাপে উপস্থিত থাকিব মাননীয় বশিষ্ঠ বুজৰবৰুৱাদেৱ তেখেত RSSৰ অসম প্ৰান্তৰ প্ৰচাৰক আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মাননীয় সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ সভাপতিদেৱে তাৰ পিছদিনাখনে আমাৰ কাৰ্যসূচী আছে আকৌ ৰাতিপুৱাৰ পৰা আহুতি আৰম্ভ হ'ব ৰাতিপুৱা 9:30 বজাত এখন কৃষক সভা অনুষ্ঠিত কৰা হৈছে কৃষক সভাত আমাৰ উপস্থিত থাকিব পদ্মশ্ৰী যাদৱ পায়েং আৰু কেইবাগৰাকীও বিশিষ্ট কৃষি বিজ্ঞানী তাৰপিছত আমাৰ দ্বিতীয় ধৰ্মালোচনী সভা আছে দ্বিতীয় ধৰ্মালোচনী সভাত আমাৰ ধৰ্মালোচক হিচাপে থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ জগদীশ শৰ্মাদেৱ তাৰপিছত সন্ধিয়া আছে আমাৰ সাংস্কৃতিক অনুষ্ঠান 23 তাৰিখৰ দিনাখনে আমাৰ কাৰ্যসূচী ইমানতে শেষ হ'ব চতুৰ্থ দিনাখনে 24 তাৰিখে আমাৰ কাৰ্যসূচী আছে আহুতি হ'ব 8 বজাৰ পৰা আৰু 12টা বজাত পূৰ্ণাহুতিৰ সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থকাৰ কাৰণে আমাক কথা দিছে আৰু আমিও আশা ৰাখিছোঁ তেখেতে যদি বহু ব্যস্ততাৰ মাজত হ'লেও আমাৰ মাজত দেখা দি আমাৰ এই অঞ্চলৰ ৰাইজক দৰংবাসী ৰাইজক আনন্দিত কৰে তাৰ কাৰণে আমি আশা পুহি ৰাখিছোঁ কিন্তু ৰাজনৈতিক ব্যস্ততাৰ বাবে হয়তো তেখেত থাকিবও নোৱাৰিব পাৰে
তাৰ কাৰণেও আমাৰ কোনো আক্ষেপ নাথাকিব। তাৰপিছত আছে আমাৰ সেইদিনাখনে নাগাৰা নাম প্ৰদৰ্শন কৰিব দৰং আৰু নলবাৰীৰ দুগৰাকী পাঠকে। এনেকৈ আমাৰ সেইদিনাখনৰ কাৰ্যসূচী শেষ হ'ব। পঞ্চম দিনাখনে আমাৰ সাংস্কৃতিক অনুষ্ঠান প্ৰীতি ভোজন আছে। প্ৰীতি ভোজনত আমাৰ এটা নিয়ম আছে পৰম্পৰাগতভাৱে যজ্ঞ শেষ হোৱাৰ দিনাখনে আমি সকলো ৰাইজে এই অঞ্চলৰ তথা বিভিন্ন ঠাইৰ পৰা অহা সকলো ৰাইজে একেলগে আমি প্ৰীতি ভোজন কৰোঁ। আৰু সেই প্ৰীতি ভোজনটো আমাৰ কোনো ডেস্ক বেঞ্চত তাতে ভোজনালয়ত খোৱা নহয়। আমি মেইন ৰভাৰ তলত বহি সকলোৱে মাটিত বহি ভোজ খাওঁ। আৰু এটা দৃশ্য আছে যে তাত যিটো ভোজ খোৱা পাতবিলাক পেলোৱাৰ সময়ত এনেকুৱা হয় যে দুখন পাত এজন মানুহে ভাগত নাপায়, তাৰমানে এনেকুৱাকৈ পাত পেলোৱা মানুহবিলাক তাত আহি যায়। ঠিক তেনেকৈ আমি সেইদিনাখন প্ৰীতি ভোজন হ'ব। প্ৰীতি ভোজনৰ পিছত আমাৰ এখন প্ৰীতি সন্মিলন আছে আৰু তাৰপিছতে আমাৰ যজ্ঞৰ সামৰণি পৰিব। আৰু নিশা সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম গৌৰৱ অনুপম ডেকাদেৱে। আৰু লগে লগে সেইদিনাখনে বিপিন চাংদেৱৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হ'ব। থুলমূলকৈ আমাৰ কাৰ্যসূচী এইখিনিয়ে। এই অনুষ্ঠানত কিমান মানুহ সমাগম হ'ব? আমিতো প্ৰতিদিনে প্ৰায় 30-40 হাজাৰ মানুহ হ'ব বুলি আশা কৰিছোঁ। বাজেট 1,20,00,000 টকা। আৰু বাজেটৰ সকলো ধন ৰাইজৰ দ্বাৰা সংগঠিত ধন। সকলো ৰাইজে যি নখ জোকাৰিছে তাৰ পৰাই সংগঠিত। কোনো চৰকাৰী অনুদান বা পুঁজি আমাৰ মাজত নাই।